পাইছিল ধনী দুখীয়া কোনো কথা নাই, জাতিভেদ নাই, তেনেকৈ তেখেতৰ জীৱন কাল তেখেতে পাৰ কৰি গ'ল। যোৱাকালি জুবিন গাৰ্গ যে এজন ঈশ্বৰ প্ৰদত্ত ব্যক্তি, তাৰ জল পট উদাহৰণ। তেখেতে মহাপ্ৰয়াণ কৰাৰ পিছত তথা তেখেতে বিদায় লোৱাৰ পিছত আমি দেখা পাইছোঁ ক'ৰবাত শ্মশানত গৈ বা সমাধি ক্ষেত্ৰত গৈ বা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত গৈ বগলী মৰিছে, বিভিন্ন ধৰণৰ জীৱ জন্তু কান্দিছে। যোৱাকালি এটা কুকুৰ, যিটো সোণাপুৰত জুবিন দাক শেষবাৰৰ বাবে তেখেতক চিতাত ভস্ম কৰা হৈছিলে, সেই সমাধিস্থলত এটা কুকুৰে যোৱা 23 তাৰিখৰ পৰা একো খোৱা নাছিল, খাদ্যবস্তু পনীয় একো সেৱন কৰা নাছিল। পৰহি ৰাতি জুবিন দাৰ সহধৰ্মিনী গৰিমা বৌ ডাঙৰীয়ানীয়ে কুকুৰটোক বিস্কুট বা খোৱা বস্তু খুৱাবলৈ চেষ্টা কৰিছিল, তথাপিও খোৱা নাই। কিন্তু যোৱা ৰাতিয়ে সেই কুকুৰটো অকাল মৃত্যুবৰণ কৰিছে। এইবিলাক ঘটনাৰ পৰা আমি বুজি পাওঁ, আজি চাওক অসমৰ গোটেই যিমান মানুহে আমি জুবিন দাৰ কাৰণে কান্দি আছোঁ, জুবিন দাৰ কাৰণে দোৱা কৰি আছোঁ, আশীৰ্বাদ কৰি আছোঁ, জুবিন দাৰ কাৰণে আমি কৰি আছোঁ, আন্দোলন কৰি আছোঁ, বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি ৰূপায়ণ কৰিছোঁ, কিন্তু কোনো খোৱা বাদ দিয়া নাই। কিন্তু কেনেকুৱা এটা কুকুৰ যোনজনে আজি বিগত মোটামুটি 20 দিনমান নাখায়, একো পানী নাখায়, সেই কুকুৰটোৱে বিদায় ল'ব। শ্মশানতে য'ত তেখেতক চিতাত ভস্ম কৰা হৈছিল তাৰে ওচৰত তেওঁ সেই কুকুৰটোৱে হয়তো মৃত্যুবৰণ কৰিছে। গতিকে এইবিলাক কথাৰ পৰা আমি বুজি পাওঁ নিশ্চিতভাৱে জুবিন গাৰ্গ